হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। পুনৰ এটি নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ আপোনালোক সকলোকে। আৰু মই আছোঁ এতিয়া গুৱাহাটীৰ পৰা প্ৰায় 130 কিলোমিটাৰ দূৰত। এয়া হ'ল বৰদোৱা। আজিৰ পৰা প্ৰায় 500 বছৰ পূৰ্বে অসমীয়া জাতিটোক একতা আৰু জাতীয় দলেৰে বান্ধি বিশ্বৰ বুকুত প্ৰাণ প্ৰতিষ্ঠা কৰা এয়া হ'ল শংকৰদেৱৰ জন্মভূমি। এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে, এইখনে হ'ল মুখ্য গেট আৰু আমি সোমাই গৈ আছোঁ। এয়া চাই থাকিব আপোনালোকে। হয়, গুৰুজনাই যি ভকতসকলৰ মাজত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিলে, এয়া সংক্ষিপ্ত বা 4-5 মিনিটত কৈ শেষ কৰাটো সম্ভৱ নহয়। চ' মই গৈ আছোঁ ইয়াৰে শাখা সমিতিৰ সাধাৰণ সম্পাদকৰ ওচৰলৈ, আৰু তেখেতে আমাক গোটেইখিনি কথা কৈ দিব। এই শাখাখনৰ ক'ত কি আছে গোটেইখিনি কথা কৈ দিব। তো চাই থাকিব মোৰ সৈতে ব্লগটো। তো বলক তেখেতৰ ভাষ্য আমি গ্ৰহণ কৰোঁ। হয়, এইটো হ'ল বৰদোৱা থানৰ পৰিচালনা সমিতিৰ মুখ্য কাৰ্যালয়, আৰু সম্পাদকজনৰ পৰা মই কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পৰা চাই থাকিব। হয়, ধন্যবাদ। মই শ্ৰী শ্ৰী বৰদোৱা থান পৰিচালনা সমিতিৰ বৰ্তমান ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে আছোঁ। মোৰ নাম শ্ৰী টিকেন্দ্ৰজিৎ দেৱগোস্বামী। ইয়াতে শংকৰদেৱৰ জন্মস্থান। ইয়াতে কীৰ্তনঘৰ পদশিলা, গুৰুজনৰ পদচিহ্নৰে ইয়াতে পদশিলা আছে। আকাশী গংগা আছে, যিখন গংগা গুৰুজনে ভকতসকলৰ লগত নাম কীৰ্তনেৰে আকাশৰ পৰা নমাইছিল। আৰু কীৰ্তনঘৰ, য'ত ভকতসকলে কীৰ্তন কৰে বহি, সেইখিনিকে কীৰ্তনঘৰ বুলি কয়। আৰু পদশিলা, উত্তৰ পদশিলা, দক্ষিণ পদশিলা, এই উত্তৰ পদশিলা আৰু দক্ষিণ পদশিলা গুৰুজনৰ পদচিহ্নৰে ইয়াতে স্থাপিত হৈছে, সেইকাৰণে ইয়াৰ নাম পদশিলা। আৰু ইয়াতে শিলিখা বৃক্ষ আছে, যি বৃক্ষত গুৰুজনে বহি বিভিন্ন ধৰণৰ পুথিসমূহ লিখিছিল। আৰু সেই পুথিসমূহৰ এতিয়া অসমৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজে তাক অনুশীলন কৰি আছে, তাক অনুসৰণ কৰি আছে, তাক অধ্যয়ন কৰি আছে। আৰু সেই আমাৰ বটদ্ৰৱা, ইয়াতে দৌল মন্দিৰ আছে। ইয়াৰ পৰা কিছু আধা কিলোমিটাৰ আঁতৰত এই দৌল মন্দিৰ, যিখিনি ঘুনুচাবাৰী বুলি কয়, শ্ৰীকৃষ্ণৰ ৰুক্মিণী বিবাহৰ যিখিনি কথা, সেইখিনি ইয়াতে প্ৰতিষ্ঠিত হৈছে। সেয়ে হ'ল দৌল মন্দিৰ আৰু কীৰ্তনঘৰ, পদশিলা, আকাশী গংগা, এই আছে ইয়াতে। আমি থান পৰিচালনা সমিতিয়ে বিভিন্ন ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে বিভিন্ন ধৰণৰ আঁচনি ইতিমধ্যে আমাৰ অসম গভৰ্ণমেণ্টে লৈছে। আমি সেইসমূহেই ইয়াত পৰিচালনা কৰি আছোঁ, যাতে ইয়ালৈ অহা বিভিন্ন স্থানৰ ভক্তসকলৰ কোনো ধৰণৰ যাতে অসুবিধা নহয়, তেখেতসকলে যাতে কোনো ধৰণৰ অসুবিধা নাপায়, সেই কথাৰ ওপৰত দৃষ্টি ৰাখি অসম চৰকাৰেও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি ইয়াতে লৈছে। আৰু সেই আঁচনিৰ ফলপ্ৰসূ এয়া আপোনালোকে ইয়াৰ ঘৰবোৰ দেখিছে। ইয়াতে যাত্ৰী নিবাস আছে, আমাৰ কনফাৰেন্স হল আছে য'ত মিটিং হয়, আৰু অফিচবিলাক আছে। গতিকে আমি তেনেকৈ ইয়াতে চলাই আছোঁ। হাতী পুখুৰীও আছে। হাতী পুখুৰীটো হ'ল কীৰ্তনঘৰ ইফালে, কীৰ্তনঘৰকে মাজ কৰি লৈ, কীৰ্তনঘৰকে মধ্যস্থান লৈ ভকতসকল তাতে বাস কৰে, যিসকল ভকতে ইয়াতে 14 প্ৰসংগ চলাই থাকে। হয়, ধন্যবাদ জনাইছোঁ গোস্বামী দেৱ, আপোনাক বহুত বহুত ধন্যবাদ। আৰু এইটো নামঘৰ প্ৰাংগণত থকা এইটো হ'ল পুখুৰী। এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে। মই পুখুৰীটো দেখাই দিছোঁ অকণমান। আৰু চাওক, এইটো মোৰ মাও আহিছে লগতে। আৰু সঁচাকৈ ধৰ্মীয় অনুষ্ঠানততো মই মাৰ লগতে প্ৰায় দেখিবলৈ পাইছে আপোনালোকে। এইটো হ'ল নৈবেদ্য গৃহ, ইয়াতে ভক্তসকলে শৰাই কলিতাসকলে আগবঢ়ায়। এইটোত চাওক, সেয়া আগবঢ়াই আছে। মানে প্ৰথম নামঘৰটো আছিলে এইটো। এয়া চাওক, আৰু মই আছোঁ ভিতৰতে। এয়া চাওক, সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। নামঘৰৰ এতিয়া প্ৰাংগণ, যিখন চাকি জ্বলি আছে ন, ইয়াতে 570 বছৰ ধৰি জ্বলি আছে ইয়াতে কণ্টিনিউৱাছ। এইখন চাওক। এইটো হ'ল তীৰ্থযাত্ৰীসকলৰ বাবে এয়া
কক্ষবিলাক ৰখা হৈছে। মই দেখাই দিছোঁ অকণমান চৌপাশটো। চব শংকৰদেৱ গুৰুজনাৰ কেইটামান শ্লোক লিখা আছে ইয়াতে ৱালত দেখিবলৈ পাইছে। মই দেখাই দিছোঁ আপোনালোকক। যিবিলাক ভক্তপ্ৰাণ ৰাইজ যিবিলাকে আহে মানে ইয়ালৈ আৰু ইয়াতে এনেকৈ বনাই খাব পাৰে ব্যৱস্থা আছে। এইবিলাক মানে চৌকাৰ ব্যৱস্থা আছে, বনাই নিজে নিজে বস্তু আনি বনাই খাব পাৰে এইবিলাক। চাওক চাওক, আৰু এইটো সন্মুখত পুখুৰী, এয়া চাওক কি সুন্দৰ পৰিৱেশ। হয়, মই আছোঁ নামঘৰ প্ৰাংগণতে আৰু মোৰ সৈতে আছে ছাৰে তেখেতৰ প্ৰথম অনুভৱ ক'ব কেনেকুৱা লাগিলে। তেখেতৰ প্ৰথম আহিছে ইয়ালৈ, তো শুনকচোন। হয়, আমি নলবাৰী জিলাৰ মুকালমাৰ পৰা আহি নগাঁও জিলাৰ বৰদোৱা স্থানত উপস্থিত হৈছোঁ। ইয়াতে এই শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান। এই জন্মস্থানতে তেখেতৰ সৃষ্টি কৰ্মৰাজি 570 বছৰীয়া সৃষ্টি কৰ্মৰাজি অসমীয়া জাতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰাৰ কাৰণে তেখেতে এৰি থৈ যোৱা যিবিলাক কৃষ্টি সংস্কৃতি কলা ধৰ্ম আৰু একশৰণ ধৰ্ম যিটো প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সমূহ কীৰ্তি আমি স্বচক্ষে প্ৰমাণ কৰি চালোঁ। আৰু লগতে ইয়াত থকা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহ ধৰ্মীয় অনুষ্ঠানবিলাক আমি পৰ্যবেক্ষণ কৰিলোঁ। নাম প্ৰসংগৰে পৰিপূৰ্ণ হৈ আছে এলেকা, হৰিনামেৰে মুখৰিত হৈ আছে বৰদোৱা ধাম। লগতে ইয়াত আজিকালি বৰ্তমান এটা ৰাজ্যিক সংগ্ৰহালয় স্থাপন কৰা হৈছে। এই সংগ্ৰহালয়ত শ্ৰীমন্ত শংকৰদেৱে নিজ হাতেৰে শ্ৰীমন্ত শংকৰদেৱে এৰি থৈ যোৱা সৃষ্টিৰাজি সমূহ ৰাইজৰ কাৰণে ইয়াত সংস্থাপন কৰা হৈছে। এই আটাইবিলাক আমি প্ৰত্যক্ষভাৱে চাই ললোঁ। গতিকে ইয়াত আহি এটা হৰিনামৰ পৰিৱেশ, ইয়াত উপস্থিত হোৱাৰ পৰিৱেশেই মজা। মোৰ অনুভৱ খুবেই ভাল। মই প্ৰথমবাৰৰ কাৰণে বৰদোৱা ধামত উপস্থিত হৈছোঁ। মোৰ আহি এনেকুৱা লাগিছে যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিটোক একতাৰ দলেৰে বান্ধাৰ কাৰণে যিবিলাক সংস্কৃতি থৈ গৈছে, যিবিলাক ধৰ্মীয় পৰম্পৰা থৈ গৈছে, এই পৰম্পৰা এটা প্ৰমাণ কৰি দিব বিচাৰে যে অসম কেতিয়াও পিছপৰা জাতি নহয়। অসমত একশৰণ ধৰ্ম, শ্ৰীমন্ত মহাপুৰুষ শংকৰদেৱে যি ধৰ্ম এৰি থৈ গৈছিলে, এই ধৰ্মই সকলো জাতিক অসমীয়া জনগোষ্ঠীক একতাৰ দলেৰে বান্ধি ৰাখিব আৰু ই এদিন বিশ্বত প্ৰতিনিধিত্ব কৰিব। গোটেই ভাৰতবৰ্ষতে শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ ধৰ্মই স্বীকৃতি লাভ কৰিব বুলি আশা ৰাখিছোঁ। আৰু ইয়াত আহি এনেকুৱা এটা ভাল লাগে যে চাৰিওপিনে কেৱল হৰিনামেৰে পৰিপূৰ্ণ। হৰিনাম 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 হৈ আপ্লুত হৈছোঁ যে এনেকুৱা না ধৰ্মানুষ্ঠান অসমতে আছে। নগাঁও জিলাৰ বৰদোৱা ধামত এনেকুৱা ধৰ্মানুষ্ঠান আছে যি ধৰ্মানুষ্ঠানে আজি বিশ্বক স্বীকৃতি প্ৰদান কৰিব পৰা হৈছে। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক, অসমবাসী ৰাইজক, লগতে অসমবাসী ৰাইজৰ হৈ গোটেই ভাৰতবৰ্ষৰ মানুহক আমি আহ্বান জনাম, এনেকুৱা ধৰ্মানুষ্ঠান তেওঁলোকে পৰিভ্ৰমণ কৰক, চাওক, স্বচক্ষুই চাওক আৰু তেওঁলোকে বুজি পাব একশৰণ বৈষ্ণৱ ধৰ্মৰ অৰ্থ কি আৰু শ্ৰীমন্ত শংকৰদেৱে থৈ যোৱা কলা, কৃষ্টি, সাহিত্য, দৰ্শন এই আটাইবিলাকে অসমীয়া জাতিক যি চহকী কৰি ৰাখিব পাৰিছে, এই কথা সকলোৱে বুজিব পাৰিব। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক, অসমবাসী ৰাইজক, লগতে এই অনুষ্ঠানৰ উন্নতি কামনা কৰি যাতে এইখন অনুষ্ঠান বিশ্বৰ ঐতিহ্য হয়, পৃথিৱীৰ শ্ৰেষ্ঠ অনুষ্ঠান হয়, তাৰে কামনা কৰি মই মোৰ ক'ব লগাখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। হয়, মই এয়া বৰদোৱাত প্ৰথমবাৰৰ বাবে আহিছোঁ। এয়া হ'ল শংকৰদেৱৰ জন্মভূমি, জন্মস্থান আৰু আহি খুব ভাল লাগিছে। সঁচাকৈ এটা নৱ বৈষ্ণৱ ধৰ্মৰ আৰম্ভ কৰিছিলে গুৰুজনাই, মহাপুৰুষ গুৰুজনাই, জগতগুৰু। আৰু সঁচাকৈ খুব ভাল লাগিলে নামঘৰটো চাই কিনে, চৌপাশটো চাই খুবেই ভাল লাগিলে। ইয়াতে গোটেইখিনি মই চালোঁ আৰু সঁচাকৈ 500 বছৰ পূৰ্বে যি আমাক অসমীয়া জাতিটোৰ একতাৰ দলেৰে বান্ধিছিল তেখেতে আৰু বিশ্বৰ বুকুত প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। সঁচাকৈ শলাগ লব মানিব লাগিব নিশ্চয়। আৰু আপোনালোকে সকলোৱে আহিব পাৰে, খুব এটা ভাল নামঘৰ হয়, শংকৰদেৱৰ জন্মভূমি সকলোৱে জানে, ক'বলগীয়া নাই, তথাপি ক'লোঁ। সঁচাকৈ বহুত ভাল লাগিছে আহি কিনে পৰিৱেশটো। আমি যিটো গাঁৱৰ পৰা আহিছিলোঁ গাইজ, এইটো আমাৰ গোটেই গ্ৰুপ, এইটো চাই লওক আপোনালোকে, দেখিবলৈ পাইছে।